হে গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু চাব পাৰে আজি কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ মোৰ একদম দেখি একদম ভাল লাগি গৈছে আমাৰ ওচৰতে ঠাই হয় বেছি দূৰ নহয় এইফালে চাৰিওফালে মানে পথাৰ আৰু এইফালে গছ গছনি পুৰা আছে তো আজি গৈ আছোঁ মোৰ ফ্ৰেণ্ড মানসৰ লগত কিশোৰ দাসৰ ঘৰলৈ মানে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ ঘৰলৈ তেখেত যিহেতু মানে এতিয়া নাই বৰ্তমান 3 বছৰ মান হৈ গ'ল তেখেতৰ মৃত্যু হোৱা আৰু আজি গৈ আছোঁ তেখেতৰ ঘৰলৈ মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বৰ্তমান বাৰু তেখেতৰ ঘৰখন কেনেকুৱা অৱস্থাত আছে আৰু কোন কোন থাকে তেখেতৰ ঘৰত তো পলক এতিয়া গৈ আছোঁ আৰু এইফালে ধুনীয়াকৈ ওলাই দিলোঁ পথাৰৰ মাজে মাজে আৰু গৈ আছোঁ এতিয়া মানসৰ ঘৰলৈ প্ৰথম তাৰপিছত কিশোৰ দাসৰ ঘৰলৈ যাম আৰু কিশোৰ দাসৰ ঘৰত কোন কোন থাকে বৰ্তমান অৱস্থা কেনেকুৱা সিহঁতৰ ঘৰৰ গোটেইখিনি দেখাম মানে কিশোৰ দাসত মানসৰ কিবা হয় কি হয় মই ভালকৈ নাজানো মানসৰ ঘৰলৈ গৈ পেলাই ধুনীয়াকৈ আপোনালোকক কৈ আছোঁ কি হয় আৰু এইফালে এতিয়া আহিব মানসৰ ঘৰ আৰু বাইকখন ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰিলোঁ আৰু এতিয়া মানে স্কুটিখন লৈ পেলাই যাম মানস চিনা হ'লে তো মানস ওলাইছা পুৰা আৰু এইফালে মানস ই আৰু ময়ে গৈ আছোঁ মানে কিশোৰ দাসৰ ঘৰলৈ আৰু ইহঁতৰ মানে কিশোৰ দাসত মানে কিবা হয় কি হয় খুড়ীমা মানে কিশোৰ দাৰ মাক খুড়ীমা হয় তো এতিয়া গৈ আছোঁ কিশোৰ দাহঁতৰ ঘৰলৈ মানে এতিয়া বৰ্তমান অৱস্থা সিহঁতৰ কেনেকুৱা সেইটো দেখাম ন তো এতিয়া গৈ আছোঁ ইয়াৰ মই গৈ আছোঁ মানে ওলাই দিলোঁ আৰু যিহেতু কিশোৰ দাহঁত মানসৰ আলহী হয় খুব ধুনীয়াকৈ আপোনালোকক দেখাম বৰ্তমান বাৰু কিশোৰ দাৰ ৰুমটো কেনেকুৱা অৱস্থাত আছে সকলোখিনি দেখাম এতিয়া ওলাই দিলোঁ মানস আৰু মই মানসৰ ঘৰৰ পৰা এতিয়া এনেকৈ গৈ আছোঁ এইফালে এতিয়া বৰিয়াত পাই গ'লোঁ ইয়াৰ পৰা গৈ আছোঁ মিৰ্জালৈ ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ হ'ব যদিও ভিডিঅ'টো অকণমান হাঁহি ফুৰ্তিৰে বনাইছোঁ কিন্তু সেই দিনটোলৈ মনত পৰিলে আজিও বেয়া লাগে যিটো দিনত মানে কিশোৰ দা আমাৰ মাজৰ পৰা আঁতৰি গৈছিল এইফালে এতিয়া আহি পালোঁ তিনিআলি ট্ৰেইন গেটটো বাৰু বহি আছিল অকণমান আগতে উঠাই দিলে আৰু এতিয়া পুৰা জাম হৈ আছে আৰু এইফালে মিৰ্জা পাই গ'লোঁ আৰু এইফালে মিৰ্জাৰ মানে আজি বজাৰ যিহেতু ৰবিবাৰ আৰু এইফালে আছে আমাৰ কলেজখন আৰু এইফালে অকণমান আগতে মিৰ্জা চকটো এইফালে এতিয়া মিৰ্জা চক পাই গ'লোঁ এইফালে পুৰা পুলিচ পইণ্ট আৰু এনেকৈ পুৰা জামত ফাঁচি আছোঁ এতিয়া যিহেতু মানসহঁতৰ আলহী সি মানে কিবা ল'বলৈ গৈছে দোকানত আৰু এইফালে মানে মানুহে মিঠাই লৈ ল'লে সিহঁতৰ ঘৰলৈ পুৰা এতিয়া গৈ আছোঁ এনেকৈ গাড়ীখন তাত ৰাখি দিছোঁ মিৰ্জা চকৰ পৰা অকণমান পলাক পাৰি ইফালে গৈ লেফ্ট চাইডে ঘূৰি দিব লাগিব বজৰাপাৰালৈ এইফালে এইটো ৰাস্তাৰে যাব লাগিব বজৰাপাৰা যোৱা ৰাস্তাতে সোমাই আহিলোঁ আৰু এইখন বজৰাপাৰা গৈ নাছিলে বজৰাপাৰা গৈ অকণমান আগত আছে কিশোৰ দাহঁতৰ ঘৰ মই বাৰু আহিছিলোঁ পাহৰি গৈছোঁ বৰ্তমানে এতিয়া আৰু ইয়াৰ লগত আহিছোঁ আৰু এতিয়া ফাইনেলি আহিলোঁ কিশোৰ দাহঁতৰ ঘৰ আৰু এইটো হৈছে কিশোৰ দাহঁতৰ ঘৰ আৰু ইয়াতে গাড়ীখন এতিয়া সোমাই দিওঁ এইটো গেটৰে পূৰা সোমাই যাওঁ এতিয়া মানে পলক এতিয়া বহি আছোঁ মানুহ আৰু মই কিশোৰ দাহঁতৰ ঘৰত আৰু এইটো বাৰু কিশোৰ দাই থকাৰ কথা নহয় কিশোৰ দাই থকাৰ আৰু এইফালে পোনপ্ৰথমতে আপোনালোক দেখাইছোঁ কিশোৰ দাৰ মাক আৰু কিশোৰ দাৰ মানে ফটো আৰু এইফালে মানে আনি দিলে আমাক চাহ কিশোৰ দাৰ মায়ে মানে বৰমা আৰু আমাক কিশোৰ দাহঁতৰ বৰমাই ধুনীয়াকৈ চাহ এটা দি দিলে এতিয়া চাহ এটা খালোঁ আৰু এবাৰ ওলাই আহিছোঁ এতিয়া আৰু আপোনালোক কিশোৰটো মানে কিশোৰ দাৰ ৰুম আছিলে সেই ৰুমটো আপোনালোক দেখাম এতিয়া ভিতৰত আৰু এবাৰ সেইফালে মানুহ আছে মানে মই যেতিয়া আহিছিলোঁ এই আগৰ ৰুম দুটা নাছিল কিশোৰ দাৰ ৰুমটো আছিল আৰু ওচৰৰ যিটো ৰুম কিশোৰ দাৰ সেই ৰুমটো আছিল আৰু এইটো ফাইনেলি কিশোৰ দাৰ ৰুমটোত আহি পালোঁ চাব পাৰে কিমান বেছি মানে ধুনীয়াকৈ সজাই ৰাখিছে আৰু এতিয়া আপোনালোকে চাব পাৰে এইটো হৈছে কিশোৰ দাৰ ৰুমটো ইয়াতে মানে কিশোৰ দাই থাকিছিল আৰু ইয়াতে চাব পাৰে কিশোৰ দাৰ গোটেই মানে যিবোৰ মানে বঁটা আছে বা কাপোৰ কানি কিশোৰ দাই যিবোৰ মানে ডেন্স কৰোঁতে মানে পিন্ধিছে সেই কাপোৰবোৰ জোতাবোৰ গোটেইবোৰ মানে সজাই ৰাখিছে আৰু চাব পাৰে কিশোৰ দাক যিসকলে মানে আৰ্ট কৰি পেলাই দিছিল ইয়াতে যিসকলে মানে এইবোৰ পুৰা সজাই ৰাখিছে একদম এইফালে আছে মানে এইবোৰে হৈছে কিশোৰ দাৰ প্ৰতি অনুৰাগীসকলৰ মৰম ভাল পোৱা আৰু এইবোৰ চাব পাৰে আপোনালোকে এইবোৰে হৈছে কিশোৰ দাই পিন্ধি পেলাই ডেন্স কৰা কাপোৰবোৰ এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে লগতে এইবোৰ জোতাবোৰ কিশোৰ দাৰ আৰু এইবোৰৰ কাপোৰ কিবা আছে আৰু এইফালে ধুনীয়াকৈ কিশোৰ দাক সজাই ৰাখিছে ইয়াতে আৰু এইফালে আছে সঁচাকৈ বহুত বেছি ধুনীয়াকৈ সজাই ৰাখিছে কিশোৰ দাৰ ৰুমটো বিভিন্ন ধৰণৰ বঁটা বিভিন্ন ধৰণৰ কিশোৰ দাৰ ফটো বা ড্ৰয়িং কৰাই হওক বিভিন্ন ধৰণৰ চাৰ্টিফিকেট গোটেইখিনি বহুত ধুনীয়াকৈ সজাই ৰাখিছে এইফালে এখন চিলভাৰ প্লে বটন আছে এইখন চাব পাৰে আপোনালোকে মানে এই চিলভাৰ প্লে বটনখন বেতাল আৰু নিপুৱে দিছিল কিশোৰ দাৰ সুৱৰণত আৰু এইফালে এখন ফটো চাব পাৰে ইয়াতে আছে মানে কিশোৰ দা আৰু দেউতাক আৰু এইফালে আছে কিশোৰ দাৰ মাক আৰু কিশোৰ দা একদম মানে বহুত পুৰণি ফটোখন ধুনীয়াকৈ সজাই ৰাখিছে যিহেতু মানে কিশোৰ দাৰ দেউতাকো নাই যিহেতু বৰ্তমান কিশোৰ দাৰ মাক মানে ঘৰখন অকলশৰীয়া হৈ গ'ল তাৰ কাৰণে মানে কিশোৰ দাৰ মমায়েকৰ ল'ৰাজন মানে আনি ৰাখিছে আৰু আজি ফাৰ্ষ্ট টাইমৰ বাবে এখন চিলভাৰ প্লে বটন লৈ আছোঁ হাতত চাব পাৰে এইখন ইয়াতে লিখা আছে কিশোৰ দাকৰ সুৱৰণত আৰু এইখন মানে বেতাল আৰু নিপুৱে দি দিছিল কিশোৰ দাক গিফ্ট কৰি যেতিয়া কিশোৰ দা ঢুকাইছিল আৰু এইখন আজি ফাৰ্ষ্ট টাইম মানে মই হাতেৰে লাৰিছোঁ নিজ হাতেৰে মানে চিলভাৰ প্লে বটন কিমান বেছি ভাল লাগিছে মানে কথাটো এনেকুৱা সকলো ইউটিউবাৰৰে ইউটিউবত আহি প্ৰথম সপোনটোৱে হৈছে এই চিলভাৰ প্লে বটনখন মোৰো বহুত ডাঙৰ এটা বিগ সপোন বুলি ক'ব লাগিব আৰু এই সপোনটো পূৰণ কৰিবলৈ হ'লে আপোনালোকৰ সহায় সহযোগিতাৰ লগতে মৰম লাগিব আপোনালোকে যদিহে মোক ছাপোৰ্ট কৰে এনেকৈ সদায় তো তেতিয়াহ'লে মই অতি সোনকালে পাম আৰু মানস যিহেতু মানে কিশোৰ দাহঁতৰ ঘৰত আহিছোঁ তো এটা কথা সুধোঁ মানে কিশোৰ দাৰ কোনটো মানে ভিডিঅ' চং মানে প্ৰথম শুনিছিলোঁ মিছা কৈ কবিতা শুনিছিলোঁ ফাৰ্ষ্ট মিছা কবিতা বেছি ভাল লাগিছে মই চেলফি লৈ লৈ গানটো মানে প্ৰথম চাইছিলোঁ কিশোৰ দাৰ তেতিয়াৰ পৰাই চিনি পোৱা আৰু আজি প্ৰায় সেই গানটো 6 বছৰমান হৈছে আৰু এনেকৈ বহুত সময় থাকিলোঁ প্ৰায় 11টামান বজাতে আহিছিলোঁ আৰু এতিয়া প্ৰায় 2টা বাজিব আৰু এতিয়া আমাক মানে কিশোৰ দাহঁতৰ মা মানে বৰমায়ে আমাক বাঢ়ি দি আছে ভাত মানে আজি একদম ভাত চাত খুৱাই খেদাব আমাক
যিহেতু মানে মই ছেকেণ্ড টাইম আহিলোঁ মানুহে বাৰু আহিয়ে থাকে ইহঁতৰ যিহেতু ঘৰৰ হয় আৰু এইফালে এটা NKTVৰ পৰা মানে খৰিও দিছে চাগে আৰু এইফালে কিশোৰ দা আৰু কিশোৰ দাৰ মাক আৰু এতিয়া আমাৰ কিশোৰ দা বৰমাই মানে ভাত দি দিলে ভাত নাখাব বুলি কৈছিলোঁ ভাত দি দিলে বনাই পিনে ধুনীয়াকৈ এইফালে আছে ভাত দালি মাছ আৰু এইফালে কিবা কিবি ভাজি এতিয়া খাই লওঁ ৰ'ব কণীও আছে মানে পিছত আনি দিলে আমাক আৰু এইফালে এতিয়া আমি ভাতকেইটা খাই লওঁ ধুনীয়াকৈ খাই লৈ উঠি আপোনালোকক লগ পাই আছোঁ ধুনীয়াকৈ ভাত চাত খাই উঠিলোঁ পুৰা বৰমাই ধুনীয়াকৈ বনাই খোৱালে আমাক আৰু এইফালে অকণমান বহি আছোঁ আৰু এতিয়া ওলাই দিলোঁ কিশোৰ দাহঁতৰ ঘৰৰ পৰা এতিয়া মানে যাওঁ আৰু মানুহে ক'ৰবাত যাবি ন মানে ভাবিছিলোঁ কিশোৰ দাহঁতৰ বৰমাকো কিবা ক'ব দিম বুলি ভিডিঅ'ত কিন্তু মানে কিশোৰ দাহঁতৰ বৰমাই কিশোৰ দাৰ কথা কৈ মানে অকণমান কান্দিলে তাৰ কাৰণে মানে এইবোৰ কথাবোৰ আৰু সুধিবৰ কাৰণে অকণ ভাল নালাগিল তো তাৰ কাৰণে কিশোৰ দাহঁতৰ বৰমাক আৰু নেদেখুৱালোঁ আৰু আজি যিহেতু ৰবিবাৰে মিৰ্জাৰ এনেকৈ বজাৰ বহে পুৰা বজাৰ বহি আছে এইফালে চবৰে গোটেই এইবোৰ বজাৰ চব্জি বজাৰ পুৰা আৰু এতিয়া গৈ আছোঁ মিৰ্জা পালোঁ এইফালে পুৰা চব্জি বজাৰ মানুহ নাই ন গৰমৰ কাৰণে বজাৰত মানুহে নাই দোকানীবোৰ অকল আৰু এইফালে এতিয়া আহি পালোঁ তিনিআলি আৰু তিনিআলিত ফুটবল খেলা চলি আছে তাৰ কাৰণে বহুত বেছি জাম হৈ গৈছে গাড়ীৰে মানুহৰে বহুত বেছি জাম আৰু চোৱা মানুহ বহুত হৈছে আৰু আজিৰ ভিডিঅ'টো আছিল যদি ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন কৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই এবাৰ শ্বেয়াৰ কৰি দিব তো বাই বাই